হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ মুখ্যমন্ত্ৰীৰ যোনটো নিযুত বাবু আঁচনি আছে তাত এপ্লাই কৰিব, তাৰ লগতে কোন কোন এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে আৰু কেনেকৈ আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দেখা পাইছে এইখন এখন অফিচিয়েল ডকুমেণ্ট হয়, যোনটো আপোনালোকৰ ছাবজেক্টটো দেখা পাইছে যে গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু মেল ষ্টুডেণ্টছ অফ ইকনমিকেলি উইকাৰ ফেমিলিজ আণ্ডাৰ মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি হু আৰ এনৰোল্ড ইন UG ফাৰ্ষ্ট ইয়েৰ এণ্ড PG ফাৰ্ষ্ট ইয়েৰ ইন গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজড এডুকেশ্যনেল ইনষ্টিটিউশ্যন অফ আছাম। গতিকে যিসকলে নতুনকৈ UG ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ ফাৰ্ষ্ট ছেম আৰু PG ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে এই স্কিমটো হয় আৰু মেল ষ্টুডেণ্টৰ কাৰণে হয় এইটো স্কিমটো। গতিকে আমি চাওঁ আহক, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, যোনটো আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এইটো ইম্পৰ্টেণ্ট হয়। দেখা পাইছে নম্বৰ 4 পইণ্টটো দেখা পাইছে, তাত লিখা আছে যে দ্য ইনচেণ্টিভ চেল বি এপ্লিকেবল টু মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম বিলংগিং টু ফেমিলিজ উইথ এন এনুৱেল ইনকাম বিল' 4 lakhs। গতিকে যদিহে আপোনালোকৰ ইনকাম 4 lakhs বা 4 lakhsতকৈ কম হয় তেনেহ'লে এই স্কিমটোৰ কাৰণে আপোনালোকে এপ্লিকেবল হ'ব। তাৰ লগতে ছেকেণ্ডটো হ'ল যে দ্য ষ্টুডেণ্টছ মাষ্ট বি এনৰোল্ড এজ এ ৰেগুলাৰ ষ্টুডেণ্ট। আপোনালোকে এজ এ ৰেগুলাৰ ষ্টুডেণ্ট এনৰোল হ'ব লাগিব UG বা PG কৰ্চটোৰ কাৰণে। আৰু থাৰ্ড নম্বৰ পইণ্টটো দেখা পাইছে ইন কেছ অফ UG মেল ষ্টুডেণ্টছ অনলি দ'জ হু আৰ মেৰিড আৰ নট এলিজিবল ফৰ দ্য স্কিম। গতিকে যিসকলে UGত পঢ়ি আছে অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট হয় আৰু তেওঁলোকে যদি বিয়া পাতিছে বা মেৰিড হয় তেওঁলোকে এই স্কিমটোৰ কাৰণে এলিজিবল নহয়। তাৰ লগতে নেক্সট পইণ্টটো দেখা পাইছে ইন কেছ অফ UG মেল ষ্টুডেণ্টছ দ'জ হু আৰ অপ্ট ফৰ বাণীকান্ত কাকতি মেৰিড এৱাৰ্ড। গতিকে যিসকলে স্কুটি পাইছে ল'ৰাসকলে তেওঁলোকে এই স্কিমটোৰ কাৰণে এলিজিবল নহ'ব। তাৰ পাছতো দেখা পাইছে যে পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ এভেইলিং দ্য CM জীৱন প্ৰেৰণা স্কিম চেল নট বি এলিজিবল ফৰ দিছ স্কিম। আৰু যিসকলে পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট হয় আৰু তেওঁলোকে যোনটো আপোনালোকৰ CMৰ জীৱন প্ৰেৰণা স্কিমটোৰ কাৰণে এপ্লাই কৰিছিলে বা টকা পাইছে তেওঁলোকে এই স্কিমটোৰ কাৰণে এলিজিবল নহ'ব। গতিকে এইকেইটা আছিলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া চাওঁ আহক আপোনালোকক কিমান টকাকৈ দিব। দেখা পাইছে নম্বৰ 5 পইণ্টত দিয়া আছে যে এমাউণ্ট টু বি প্ৰভাইডেড টু ইটছ মেল ষ্টুডেণ্টছ। ফাৰ্ষ্ট পইণ্টটো দেখা পাইছে ইটছ এলিজিবল মেল ষ্টুডেণ্টছ এনৰোল্ড ইন দ্য আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰ চেল ৰিচিভ এন ইনচেণ্টিভ অফ 1000 পাৰ মান্থ। গতিকে যিসকলে আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ ফাৰ্ষ্ট ছেম বা ছেকেণ্ড ছেমত আছে বৰ্তমান তেওঁলোকে 1000 পাৰ মান্থ পাব আপ টু মেক্সিমাম 10 মান্থছ। গতিকে 10 মাহৰ কাৰণে পাব পাৰ ইয়েৰত এমাউণ্টিং টু টোটেল অফ 10,000 পাৰ একাডেমিক ইয়েৰ। গতিকে এক বছৰত আপোনালোকে 10,000 টকা পাব। তাৰ পাছত দিয়া আছে যে ইটছ এলিজিবল মেল ষ্টুডেণ্টছ এনৰোল্ড ইন পষ্ট গ্ৰেজুৱেট অৰ্থাৎ যিসকলে PG অৰ্থাৎ MA MSc MCom আদিত এনৰোল হৈ আছে তেওঁলোকে আপোনালোকৰ 2000 টকাকৈ পাব আৰু 10 মাহৰ কাৰণে পাব আৰু যোনটো আপোনালোকৰ টোটেল হ'ব 20,000 ৰুপিজ অৰ্থাৎ 20,000 টকা। তাৰপিছত দিয়া আছে যে ন' ইনচেণ্টিভ চেল বি পেয়েবল ডিউৰিং ছামাৰ ভেকেশ্যন। গতিকে ছামাৰ ভেকেশ্যনৰ টাইমত আপোনালোকৰ কোনো ধৰণৰ পে'মেণ্ট কৰা নহ'ব আৰু এনি ভেকেশ্যন এক্সিডিং 1 মান্থ। গতিকে যিবোৰ ভেকেশ্যন থাকে এমাহতকৈ ওপৰৰ সেই ভেকেশ্যনবোৰত আপোনালোকক এই এমাউণ্টটো পে' কৰা নহ'ব। গতিকে এইখিনি আছিল আপোনালোকৰ এমাউণ্ট, কাক কিমান টকাকৈ দিব। এতিয়া চাওঁ আহক আপোনালোকৰ মোড অফ এপ্লিকেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে ফাৰ্ষ্ট পইণ্টটো দিয়া আছে দ্য ষ্টুডেণ্টছ আৰ টু এনচিয়'ৰ ডেট দ্য ডাটা গিভেন বাই দেম ইজ কাৰেক্ট এণ্ড কমপ্লিট। আপোনালোকে যিবোৰ ডকুমেণ্টছ বা ডাটা দিব সেইবোৰ একদম কাৰেক্ট হ'ব লাগিব আৰু কমপ্লিটকৈ দিব লাগিব। হেড অফ দ্য ইনষ্টিটিউশ্যন উইল এনচিয়'ৰ দ্য ছেম। গতিকে আপোনালোকৰ ইনষ্টিটিউশ্যনৰ যোন হেড আছে প্ৰিন্সিপাল হওক তেওঁ এইবোৰ এনচিয়'ৰ কৰিব আৰু তেওঁলোকে চেক কৰিব। তাৰপিছত দিয়া আছে দ্য ৰেজিষ্ট্ৰাৰ প্ৰিন্সিপাল উইল কালেক্ট এণ্ড ভেৰিফাই দ্য ৰেচপেক্টিভ ষ্টুডেণ্টছ ডাটা এণ্ড ছাবমিট কাৰেক্ট ফৰ অটো ভেৰিফিকেশ্যন ইন স্মাৰ্ট পৰ্টেল। গতিকে আপোনালোকৰ প্ৰিন্সিপালে বা ৰেজিষ্ট্ৰাৰ যোন আছে তেওঁলোকে আপোনালোকৰ কালেক্ট কৰিব যিবোৰ ডকুমেণ্টছ কালেক্ট কৰিব আৰু ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পাছত আপোনালোকৰ ছাবমিট কৰিব ফৰ অটো ভেৰিফিকেশ্যন। আপোনালোকৰ স্মাৰ্ট পৰ্টেলত যিহেতু লগ ইন কৰা আছে তাত অটো ভেৰিফিকেশ্যনৰ কাৰণে এইখিনি ছাবমিট কৰিব। তাৰপিছত দিয়া আছে যে এ ভেলিড ইনকাম চাৰ্টিফিকেট ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি অৰ ৰেচন কাৰ্ড অফ পেৰেণ্টছ অফ ৰেচপেক্টিভ ষ্টুডেণ্টছ ইজ ৰিকুৱাৰ্ড ফৰ ভেৰিফিকেশ্যন এণ্ড আপলোড। আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নহ'লে আপোনালোকৰ ৰেচন কাৰ্ড লাগিব অফ দ্য পেৰেণ্টছ অফ দ্য ৰেচপেক্টিভ ষ্টুডেণ্টছ। এইটো ভেৰিফাই কৰিবৰ কাৰণে আপোনালোকৰ নহ'লে ইনকাম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ড লাগিব। গতিকে আপোনালোকৰ এইকেইটা পইণ্টে ইম্পৰ্টেণ্ট আছিলে যোনটো মোড অফ এপ্লিকেশ্যন ছেকশ্যনটোৰ পৰা। তাৰ লগতে আপোনালোকে যদিহে চাই লাষ্টৰ পইণ্টটো মোড অফ এপ্লিকেশ্যনৰ তাত দিয়া আছে যে হেড অফ দ্য ইনষ্টিটিউশ্যনে ভেৰিফাই কৰিব যে কোনো ষ্টুডেণ্টে সেই ইনষ্টিটিউশ্যন এৰি গৈছে নেকি আৰু কোনোবা এনেকুৱা ষ্টুডেণ্ট আছে নেকি যিয়ে এই স্কিমৰ পৰা বেনিফিট পোৱা নাই, ষ্টুডেণ্টে বেনিফিট পাব লাগিছিল। গতিকে সেই সকলোবোৰ ভেৰিফাই কৰিব আৰু সেইমতে ডাটাবোৰ প্ৰভাইড কৰিব। সেইবোৰ কৰি আপোনালোকে যিসকলে পোৱা নাই তেওঁলোকে পাব আৰু যিসকলে সেই ইনষ্টিটিউট এৰিছে বা ৰেগুলাৰলি ক্লাছ কৰা নাই তেওঁলোকক সেই বেনিফিটৰ পৰা উলিয়াই দিয়া হ'ব অৰ্থাৎ তেওঁলোকে আৰু বেনিফিট নাপাব। গতিকে এইখিনি ইয়াৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছিলে মোড অফ এপ্লিকেশ্যনৰ। তাৰপিছত মোড অফ পে'মেণ্টত আপোনালোকৰ দিয়া আছে যে বাই মান্থলি DBT ছিষ্টেম থ্ৰু বেংক একাউণ্ট টু ইটছ এলিজিবল মেল ষ্টুডেণ্ট। গতিকে আপোনালোকৰ DBT জৰিয়তে পে'মেণ্টটো কৰা হ'ব। এতিয়া আমি চাওঁ আহক যে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু ফৰ্মখন কেনেকুৱা ধৰণৰ হয়।
আপোনালোকে দেখিছে এইখন আপোনালোকৰ ফৰ্ম হয় যিসকল UG ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ BA BSc BCom ফাৰ্ষ্ট বা ছেকেণ্ড ছেমিষ্টাৰত আছে তেওঁলোকৰ কাৰণে এইখন ফৰ্ম হয় মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি গতিকে পইণ্টবোৰ আপোনালোকে চাই ল'ব কি ফিল আপ কৰিব লাগে প্ৰথমতে দিয়া আছে 1 নম্বৰত নেম অফ দ্য ষ্টুডেণ্ট আপোনালোকৰ নামটো ধুনীয়াকৈ লিখিব তাৰপাছত মেৰিটেল ষ্টেটাছ আপোনালোকে ছিংগল নে মেৰিড গতিকে যিহেতু মেৰিড হ'লে আপোনালোকে এই স্কিমটোৰ পৰা বেনিফিট নাপায় গতিকে সেইটো দিব নালাগে ছিংগলে দিব যদিহে আপোনালোকে বিয়া পাতা নাই ডেট অফ বাৰ্থ দিব ধুনীয়াকৈ তাৰপিছত দিব আপোনালোকে নেম অফ দ্য ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন আপোনালোকৰ গাৰ্জেনৰ নাম দিব বা মা বা দেউতাৰ নাম দিব তাৰপাছত ৰিলিজিয়ন আপোনালোকে হিন্দু নে মুছলিম নে কি হয় সেই ৰিলিজনটো ধুনীয়াকৈ ফিল আপ কৰিব তাৰপাছত আপোনালোকে মোবাইল নাম্বাৰ দিব তাৰপাছত এড্ৰেছটো ধুনীয়াকৈ ফিল আপ কৰিব প্ৰথমতে আপোনালোকৰ গাঁৱৰ নাম ভিলেজৰ টাউনৰ চিটি তাৰপিছত দিব আপোনালোকে পিন নাম্বাৰ তাৰপিছত ব্লকৰ মিউনিচিপালিটি অৰ টাউন কমিটি সেইটো এড কৰিব সেইটো লিখি দিব তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচন যি পৰে সেই পুলিচ ষ্টেচনৰ নাম দিব ডিষ্ট্ৰিক্টৰ নাম দিব নিজৰ তাৰপিছত যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আধাৰ নাম্বাৰটো দিব তাৰপিছত আপোনালোকৰ LIC নামটো দিব আৰু তাৰ লগতে LIC নাম্বাৰটো দি দিব তাৰপিছত অপ্ট ফৰ BK মেৰিট এৱাৰ্ড যদিহে আপোনালোকে বাণীকান্ত কাকতি এৱাৰ্ড পাইছিলে তেনেহ'লে য়েছ কৰিব আৰু যদি নাই নোটোত টিক কৰিব যিহেতু যিসকলে বাণীকান্ত কাকতি এৱাৰ্ড পাইছে তেওঁলোকে এই স্কিমটোৰ কাৰণে এলিজিবল নহয় গতিকে যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে এইটো স্কিমটো এভেইল কৰা হৈছে ইয়াৰ পাছত দিয়া আছে আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ ইয়াত আপোনালোকে ফাৰ্ষ্ট পইণ্টটো দেখা পাইছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম উইচ পাষ্ট গতিকে প্ৰথম পইণ্টটোত আপোনালোকে লিখিব লাগিব যোনখন ইনষ্টিটিউটত আপোনালোকে লাষ্ট পঢ়ি আহিছিলে BA BSc BComত এডমিশ্যন লোৱাৰ আগত যোনখন ইনষ্টিটিউশ্যনত পঢ়ি আছিলে সেই ইনষ্টিটিউশ্যন বা কলেজৰ নামটো আপোনালোকে ইয়াত লিখিব লাগিব তাৰপিছত লাষ্ট এক্সামিনেশ্যন পাছ আপোনালোকে লাষ্ট কি এক্সাম পাছ কৰিছে এইটো ইয়াত লিখিব লাগিব কোনটো ইয়েৰত পাছ কৰিছে আৰু ৰোল নাম্বাৰ কিমান আছিলে এইটো দিব লাগিব তাৰপিছত থাৰ্ড নম্বৰ পইণ্টটোত আপোনালোকে দিব লাগিব নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন গতিকে ইয়াত আপোনালোকে লিখিব লাগিব য'ত আপোনালোকে বৰ্তমান পঢ়ি আছে BA BSc BCom আপোনালোকে য'ত পঢ়ি আছে সেই ইনষ্টিটিউটৰ নামটো আপোনালোকে ইয়াত লিখিব লাগিব নেম অফ দ্য ইউনিভাৰ্চিটি যদিহে আপোনালোকৰ সেই নিৰ্দিষ্ট কলেজখন কোনোবা ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে তেনেহ'লে সেই ইউনিভাৰ্চিটিৰ নামটো ইয়াত লিখিব লাগিব তাৰপাছত আপোনালোকৰ যোনটো সামাৰ্ট পৰ্টেলৰ আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ আছে সেইটো ইয়াত লিখিব লাগিব তাৰ লাষ্টত আছিলে আপোনালোকৰ বেংক ডিটেইলছ ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰ দিব লাগিব নিজৰ ধুনীয়াকৈ লিখিব তাৰপাছত IFSC কোড লিখিব তাৰপাছত একাউণ্ট হোল্ডাৰ নেম আপোনালোকৰ নামটো ধুনীয়াকৈ লিখিব আৰু বেংক নেম লিখিব আৰু ব্ৰাঞ্চ লিখিব গতিকে আপোনালোকৰ ইম্পৰ্টেণ্ট ছেকশ্যন এইটোৱে হয় একাউণ্ট নম্বৰ আৰু IFSC কোডটো আপোনালোকে ভালকৈ লিখিব আৰু বেংক একাউণ্ট হোল্ডাৰ নামটো ধুনীয়াকৈ লিখি দিব তাৰপিছত আপোনালোকৰ ছিগনেচাৰ ছেকশ্যনত দেখা পাইছে যে 3টা ছিগনেচাৰ কৰিব দিছে ফাৰ্ষ্ট ছিগনেচাৰটো হৈছে যে ছিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন এইটো আপোনালোকৰ কলেজৰ প্ৰিন্সিপালে কৰিব তাৰপাছত আপোনালোকৰ ছিগনেচাৰ পেৰেণ্টছ গাৰ্জেন আপোনালোকে পেৰেণ্টছ বা গাৰ্জেনত যোনটো নাম দিছিলে তেওঁ ইয়াত ছিগনেচাৰ কৰিব তাৰপাছতে আপোনালোকৰ নিজৰ ছিগনেচাৰটো থাৰ্ড নম্বৰত আছে গতিকে এইখনেই আছিলে ফৰ্মখন ধুনীয়াকৈ আপোনালোকে ভালদৰে ফিল আপ কৰি কলেজত ছাবমিট কৰিব ইয়াৰ লগতে আপোনালোকৰ আৰু এখন ফৰ্ম আছে যোনখন আপোনালোকৰ PG ফাৰ্ষ্ট ইয়াৰৰ কাৰণে হয় যিসকলে পষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকৰ কাৰণে MA MSc MComৰ কাৰণে সেইখনো প্ৰায় ছেমেই হয় আপোনালোকে দেখা পাইছে যে নেম মেৰিটেল ষ্টেটাছ ডেট অফ বাৰ্থ গাৰ্জেন ফাদাৰ নেম তাৰপিছত আপোনালোকৰ ৰিলিজন মোবাইল নম্বৰ এড্ৰেছ আধাৰ নম্বৰ তাৰপিছত CM জীৱন প্ৰেৰণা যিহেতু আপোনালোকে যদিহে জীৱন প্ৰেৰণা পায় এই স্কিমটোৰ কাৰণে এলিজিবল নহ'ব গতিকে সেইকাৰণে এইটো অপশ্যনটো দিছে আৰু এডুকেশ্যনেল ডিটেইলছতো প্ৰায় ছেমেই হয় আপোনালোকে লাষ্ট ক'ত পঢ়িছিলে লাষ্ট ইনষ্টিটিউশ্যনৰ নাম দিব লাগিব আৰু কেতিয়া পাছ কৰিছিলে ৰোল নাম্বাৰ আণ্ডাৰ উইচ ইউনিভাৰ্চিটি আছিলে আপোনালোকৰ কলেজখন সেইটো দিব লাগিব বেংক ডিটেইলছটো ধুনীয়াকৈ ফিল আপ কৰিব নিজৰ বেংক একাউণ্ট নাম্বাৰ IFSC কোড গতিকে সকলো ফিল আপ কৰি পেলাই আৰু ছিগনেচাৰ যেনেকৈ দেখা পাইছে হেড অফ দ্য ইনষ্টিটিউশ্যন পেৰেণ্টছ বা গাৰ্জেনৰ বা ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট গতিকে 3টা ছিগনেচাৰ কৰিব লাগিব গতিকে কৰি পেলাই আপোনালোকে যোনটো নিৰ্দিষ্ট ডকুমেণ্টছ লাগে বেংক একাউণ্ট যি বিচাৰিছে সেইবোৰ লগত গাঁঠি পেলাই আপোনালোকে কলেজত ছাবমিট কৰিব লাগিব বা কলেজে সেইবোৰ ভেৰিফাই কৰিব তাৰপিছত আপোনালোকৰ কাম হৈ যাব গতিকে এনেদৰে আপোনালোকে ফিল আপ কৰি জমা দিয়ক যিসকলে এই আঁচনিৰ পৰা বেনিফিট পাব বিচাৰে গতিকে এইটো আছিল ভিডিঅ' যদি এই ভিডিঅ' ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে থেংক ইউ